নামনিৰ পিছতে এবাৰ উজনি সেইবাৰ সন্দেহজনক লোকৰ কবলত পৰিছে উৰিয়াম ঘাটৰ চৰকাৰী ভূমি নামনিৰ পাছত উজনিত চলিছে এতিয়া সন্দেহজনক লোকৰ দপদপনি প্ৰশাসনে মুকলি কৰা ড্ৰোন ভিডিঅ'ক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে বনাঞ্চল ধ্বংস কৰি বেদখলকাৰীয়ে সাজিছে ঘৰ পাতিছে বাগান প্ৰশাসনে এই ভিডিঅ' নিৰ্মাণ কৰিছিল ড্ৰোন ভিডিঅ' আৰু শীঘ্ৰেই উৰিয়াম ঘাটৰ এই অঞ্চলত এতিয়া প্ৰশাসনে উচ্ছেদ চলাব উচ্ছেদক লৈ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহায়ো হুংকাৰ দিছে শিৱদৌলৰ পৰা বাংলাদেশী খেদাৰ হুংকাৰ দিছে শৃংখল চলিহায়ো আৰক্ষীক আক্ৰমণ কৰাৰ প্ৰতিটো কুবৰ প্ৰতিশোধ ল'ব হেনো বীৰ লাচিত সেনাই প্ৰথমতে দেখুৱাই লৈছো এই দৃশ্য ইতিমধ্যে আপোনালোকে দেখিছে প্ৰশাসনে ড্ৰোনৰ ভিডিঅ' শ্বট এইসমূহ সংগ্ৰহ কৰিছে উৰিয়াম ঘাটত কি ধৰণে বিঘাই বিঘাই মাটিত তামোলৰ খেতি কৰিছে একাংশ মিয়ালোকে আৰু এয়া চৰকাৰী ভূমি বনাঞ্চলৰ ভূমি গতিকে বনাঞ্চলৰ ভূমিত উচ্ছেদ চলিব বুলি ইতিমধ্যে হুংকাৰ দিছে আৰু এই উচ্ছেদ এতিয়া উৰিয়াম ঘাটৰ পৰা উজনিলৈকে আগবাঢ়ি গৈ থাকিব উজনিৰ যিসমূহ অঞ্চলত চৰকাৰী ভূমি দখল কৰা হৈছে বনাঞ্চলৰ ভূমি দখল কৰিছে য'ত মিয়াই এই ধৰণে গাঁও পাতিছে চৰকাৰী ভূমিত দখল কৰি ব্যৱসায় চলাইছে তাত সকলোতে উচ্ছেদ চলোৱা হ'ব বুলি ইতিমধ্যে হুংকাৰ দিছে আৰু এয়া আপোনালোকে দেখিছে বিঘাই বিঘাই তামোলৰ বাৰী আৰু এইসকল লোক আসলতে উৰিয়াম ঘাটৰ ভূমিহীন লোক নহয় এইসকল লোক অন্য প্ৰান্তৰ পৰা আহিছিল য'ত ঘৰ মাটি আছে কিন্তু এই চৰকাৰী ভূমি দখল কৰি তেওঁলোকে ব্যৱসায় কৰা পৰিলক্ষিত হৈছে দল সংগঠনৰ যথেষ্ট প্ৰতিক্ৰিয়া উজনিত দল সংগঠনে এতিয়া কি বিচাৰিছে উৰিয়াম ঘাটলৈ আমি যাম কাৰণ 500 ঘৰ মানুহে 5000 বিঘা যদি জংগল দখল কৰি দিয়ে তাত আমাৰ আপত্তি আছে হেলে গোৱালপাৰা উচ্ছেদ হৈ আছে বনাঞ্চল বিলাকত এতিয়া যেতিয়া উচ্ছেদ হৈছে উচ্ছেদতে অসম পুলিচক মাৰিছে তাত বাংলাদেশী মূলৰ মানুহে এই অসম পুলিচৰ গাত হাত দিয়াৰ পিছত মানে বাংলাদেশীয়ে এখন যুদ্ধ ঘোষণা কৰি দিল আৰু সেই যুদ্ধৰ এটা উত্তৰ দিয়াৰ সময় আৰু তেওঁলোকে যেহেতু প্ৰথম যুদ্ধ কিন্তু ঘোষণা কৰিছে বাংলাদেশী অসম পুলিচৰ গাত হাত দি অসম পুলিচৰ মূৰ ফালি দি যুদ্ধ ঘোষণা কৰিছে আৰু এই যুদ্ধ আমি গ্ৰহণ কৰিছো আৰু অসমৰ সমূহ খিলঞ্জীয়া মানুহক একত্ৰিত হ'বলৈ আহ্বান জনাইছো কেৱল ফেচবুকত সীমাবদ্ধ নহয় ৰাজপথত ওলাব লাগিব আৰু ৰাজপথত প্ৰয়োজনত হাতত হেংদাং লৈ ওলাব লাগিব আৰু এটা শিৱসাগৰৰ চিন্তামণিগড়ত বাংলাদেশী সোমাইছে আজি চিন্তামণিগড় ওচৰৰ পাজৰে মানুহে মোলে ফোন কৰিছে এটা চিন্তামণিগড় মোৰ ঘৰৰ পৰা কেই কিলোমিটাৰ 15-20 কিলোমিটাৰ দূৰ 15 কিলোমিটাৰো নহয় এটা চিন্তামণিগড়ত উচ্ছেদ কৰিবলৈ আমিতো পুলিচলৈ ৰখি নাথাকিম আমি এদিনতে উচ্ছেদ কৰিম চিন্তামণিগড় যিকোনো পৰ্যায়ত গৈ উচ্ছেদ কৰিম আৰু যিখিনি পুলিচৰ গাত কোপ পৰিলে বাংলাদেশীৰ হাতৰ যিখিনি কোপ পৰিলে প্ৰতি কোবৰ বিচাৰ হ'ব আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব আৰু অসমৰ খিলঞ্জীয়া মানুহ শেষ যুদ্ধলৈ সাজু থাকক যুদ্ধ কৰিব লাগিব নহলে জাতি নেবাচ সকলো শেষ যুদ্ধলৈ সাজু থাকক আৰু এটা কথা আমি একদম স্পষ্টকৈ কৈ দিছো যে ৰাজনীতিৰ ঊৰ্ধ্বত কথা বতৰা হ'ব লাগিব বিজেপি কংগ্ৰেছ সকলোৱে ৰাজনীতি বাদ দি প্ৰথম জাতি ৰক্ষা কৰক জাতি ৰক্ষা সংগ্ৰামখনত অৱতীৰ্ণ হওক তাৰ পিছত NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা